আমার ছাত্র ছাত্রীসকল ক্লাস টিউটর ইউটিউব চ্যানেলে তোমালোক সকলকে স্বাগতম জানাইছোঁ। সপ্তম শ্রেণীর সায়েন্স অর্থাৎ বিজ্ঞান বিষয়টোৰ লেসন নম্বৰ 3 হিট অর্থাৎ তাপ যেটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। তো তোমালোকৰ কিতাপ এইটো হয় নহয় চাই ল'বা। এইটো তোমালোকৰ এক্সাৰসাইজৰ প্ৰথমৰ পৰা শেষলৈকে যিবোৰ প্ৰশ্ন আছে প্ৰতিটো আলোচনা কৰিছোঁ। তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আছে স্টেট সিমিলাৰিটিজ এণ্ড ডিফাৰেন্স বিটুইন দ্য ল্যাবৰেটৰী থাৰ্মোমিটাৰ এণ্ড দ্য ক্লিনিকেল থাৰ্মোমিটাৰ। তাৰ মানে প্ৰশ্নত কোৱা হৈছে যে পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ উল্লেখ কৰা। তো প্ৰথমতে আছে সিমিলাৰিটিজ মানে সাদৃশ্য। 1 নম্বৰত আছে both thermometers consist of long narrow uniform glass tubes। 2 নম্বৰ আছে both have a bulb at one end। 3 নম্বৰত আছে both contain mercury in bulb। 4 নম্বৰ both use Celsius scale on the glass tube। এবাৰ ডিফাৰেন্সেস মানে পাৰ্থক্য দেখুওৱা হৈছে। 1 নম্বৰত আছে a clinical thermometer read temperature 35 degree Celsius to 45 degree Celsius while the rank of laboratory thermometer is 10 degree Celsius to 110 degree Celsius। 2 নম্বৰত আছে মানে 2 নম্বৰত আছে clinical thermometer has king near the bulb while there is no king in the laboratory thermometer due to mercury does not fall down on its own in clinical thermometer। 2 নম্বৰ প্ৰশ্নটো আছে give two example each of conductor and insulator of heat। তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তু দুটা উদাহৰণ দিয়া। এইটো হৈছে কণ্ডাক্টৰ মানে পৰিবাহী, এইটো এলুমিনিয়াম আইৰন। ইনসুলেটৰ মানে যেটোৰ মাজে তাপ পৰিবহন হয় এইটো প্লাষ্টিক উড মানে প্লাষ্টিকৰ। 3 নম্বৰ কোৱেশ্চন ফিল ইন দ্য ব্ল্যাঙ্কস মানে খালি ঠাইবোৰ কৰিব দিছে। তাৰে প্ৰথম দা হটনেস অফ এন অবজেক্ট ইজ ডিটাৰমাইন্ড বাই ইটস এইটো হ'ব টেম্পাৰেচাৰ মানে কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয়। 2 নম্বৰ হৈছে টেম্পাৰেচাৰ অফ বইলিং ৱাটাৰ কেন নট বি মেজাৰ্ড বাই এ ডেছ থাৰ্মোমিটাৰ এইটো উত্তোলন উষ্ণতাৰ ডেছ তাপমাত্ৰা জোকাব নোৱাৰি এইটো ক্লিনিকেল যেটো ক্লিনিকেল মানে তাপমাত্ৰা জোকিব নোৱাৰি। 3 নম্বৰ টেম্পাৰেচাৰ ইজ মেজাৰ্ড ইন ডিগ্ৰী ডেছ এইটো সেলসিয়াছ মানে ডিগ্ৰী সেলসিয়াছ উষ্ণতা জোকা হয়। 2 নম্বৰ আছে নো মিডিয়াম required for transfer of heat by the process of dash মানে ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা তাপৰ সঞ্চালন মাধ্যমৰ প্ৰয়োজন হয় এইটো হ'ব বিকিৰণ যেটো অসমীয়াত ইংলিছত কৈছে ৰেডিয়েশন। নেক্সট আছে a cold steel spoon is dipped in a cup of hot milk heat is transferred to its other end by the process of dash এইটো হ'ব কণ্ডাকশন অসমীয়াত কৈ পৰিবহন। নেক্সটত আছে তোমালোকৰ 1 নম্বৰ clothes of dash colors absorb more heat better than clothes of light মানে এইটো কোৱা হৈছে যে clothes dark colors absorb more heat better than clothes of light মানে পাতল ৰঙৰ বস্তুতকৈ ডাঠ ৰঙৰ বস্তু অধিক তাপ শোষণ কৰে। 4 নম্বৰ কোৱেশ্চন আছে ম্যাচ দ্য ফ্লোয়িং মানে এই অংশ লগত বি অংশ মিলাব দিছে। 1 নম্বৰত আছে ল্যান্ড ব্ৰিজ ব্লোয়িং ডিউৰিং তাৰ মানে স্থলবতাহ বলে এইটো হ'ব নাইট মানে স্থলবতাহ খালি ৰাতিহে বয়। 2 নম্বৰ আছে সি ব্ৰিজ ব্লোজ ডিউৰিং মানে জলবতাহ বলে এইটো হ'ব দিনত ডে হ'ব। 3 নম্বৰ ডাৰ্ক কালাৰ ক্লথছ আৰ প্ৰিফাৰ ডিউৰিং মানে গাঢ় ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় এইটো হ'ব সামাৰ মানে গৰম কালত গ্ৰীষ্মকালত। 4 নম্বৰ লাইট কালাৰ ক্লথছ আৰ প্ৰিফাৰ ডিউৰিং উইন্টাৰ মানে পাতল ৰঙৰ বস্ত্ৰ পছন্দ কৰা হয় শীতকালত। Next 5 number question discuss why wearing more layers of clothing during winter keeps us warm than wearing just one thick piece of clothing। তাৰ মানে শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ হলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছিভাগ গৰম হয় আলোচনা কৰা। answer more layers of clothing keep us warm in winters as they have lot of space between them this space get filled up with air is bad conductor it does not allow the body heat of escape out। number question look at the fig 313 mark where here the heat is being transferred by the conduction by convection and the radiation। 3.1 এটা চিত্ৰ দিয়া হৈছে ইয়াত মানে
কনভেকশ্যনত মানে কণ্ডাকশ্যন এণ্ড কনভেকশ্যন এণ্ড ৰেডিয়েশ্যন উলিয়াব দিছে এইটো চাওক কনভেকশ্যন এইটো কণ্ডাক্টৰ আৰু এইটো হৈছে ৰেডিয়েশ্যন এইটো চাই ল'ব তোমালোকে নেক্সট 7 নম্বৰ ইন প্লেচেছ of hot climate is advised that the outer walls of houses be painted white explain উষ্ণ জলবায়ু অঞ্চলৰ ঘৰবোৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় ব্যাখ্যা কৰিব দিছে answer in place of hot climate is advised that the outer of all houses painted white because white color reflect heat and house do not heat up too much তাৰমানে এইটো দ্বাৰা কোৱা হৈছে মানে ইন প্লেচ অফ হট ক্লাইমেট গৰমৰ যিবোৰ ঠাই আছে সেইবোৰ ঠাইত ঘৰবোৰত কিয় বগা ৰং দিয়া হয় মানে বগা ৰং এই কাৰণে দিয়া হয় বগা ৰঙে মানে তাপ কম লাগে আৰু ঘৰৰ ভিতৰত গৰম কম হয় নেক্সট 8 নম্বৰ 1 liter of water 30 degree Celsius is mixed with 1 liter of water 50 degree Celsius the temperature of mixture will be তাৰমানে 30 ডিগ্ৰী সেলসিয়াস থকা 1 লিটাৰ পানী 50 ডিগ্ৰী সেলসিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল মিশ্ৰণৰ উষ্ণতা কি হ'ব পাৰে অপচন এ আছে 80 ডিগ্ৰী সেলসিয়াস বি এছ মোর দেন 50 ডিগ্ৰী সেলসিয়াস বাট লেস দেন 80 ডিগ্ৰী সেলসিয়াস মানে 50 ডিগ্ৰীতকৈ বেছি কিন্তু 80 ডিগ্ৰীতকৈ কম এইটো হ'ব 20 ডিগ্ৰী সেলসিয়াস মানে 20 ডিগ্ৰী সেলসিয়াস ডি আছে বিটুইন 30 ডিগ্ৰী সেলসিয়াস এণ্ড 50 ডিগ্ৰী সেলসিয়াস মানে 30 ডিগ্ৰী সেলসিয়াস আৰু 50 ডিগ্ৰী সেলসিয়াসৰ মাজত এইটো আনসাৰটো হ'ব 30 ডিগ্ৰী সেলসিয়াস আৰু 50 ডিগ্ৰী সেলসিয়াসৰ মাজত এবার 9 number an iron ball at 40 degree Celsius is dropped in the mug containing water and 40 degree Celsius the heat will মানে মগ এটাত 40 ডিগ্ৰী সেলসিয়াস উষ্ণতাৰ পানীত 40 ডিগ্ৰী সেলসিয়াস উষ্ণতাৰ লোৱাৰ পৰা বল এটা ডুবাই দিয়া হ'ল তাপ কি হ'ব পাৰে ফ্লো ফ্ৰম আইৰন বল ৱাটাৰ মানে লোৰ বলৰ পৰা পানী সঞ্চালিত নহয় বা পানীৰ পৰা লোৰ বললৈ সঞ্চালিত নহয় বি নম্বৰ নট ফ্লো আইৰন বল ৱাটাৰ ফ্ৰম ৱাটাৰ ইন আইৰন বল এইটো হ'ব সরি 1 নম্বৰটো আছে এ ফ্লো ফ্রম আইরন বল অফ ওয়াটার মানে লোর বলৰ পৰা পানী সঞ্চালিত হ'ব বি নম্বৰ নট ফ্লো ফ্রম আইরন বল টু ওয়াটার ফ্রম ওয়াটার টু আইরন বল মানে লোর বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰা লোৰ বললৈ সঞ্চালিত নহয় তাৰপিছত ফ্লো ফ্রম ওয়াটার টু আইরন বল এইটো পানীৰ পৰা লোৰ বললৈ সঞ্চালিত হ'ব ডি আছে ইনক্ৰিজ দ্য টেম্পারেচার অফ বোথ মানে দুয়োৰে উষ্ণতা বৃদ্ধি হ'ব এইটো হ'ব তোমালোকৰ অপশন নম্বৰ বি থকা এনসার বিটো হ'ব তাৰপিছত 10 নম্বৰ মানে 10 নম্বৰ প্ৰশ্ন আছে এ উইডেন স্পেনিশ ডিপড ইন দ্য কাপ অফ আইসক্রিম ইটস আদার এন্ড মানে আইসক্রিম পূৰ্ণ কাপৰ চামুচ এখন ভৰাই থোৱা হৈছে চামুচখনৰ আনটো মূৰ কি হ'ব পাৰে এইটো চেঁচা নহয় ডাজ নট বিকাম কোল্ড মানে ঠাণ্ডা নহয় নম্বৰটো আছে তোমালোকৰ stainless steel pans are usually provided with copper bottoms the reason for this could be that তাৰ মানে নিষ্কলংক টিকাৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত ইয়াৰ কাৰণ হৈছে অপশন নম্বৰ সি কপাৰ ইজ এ বেটাৰ কণ্ডাক্টৰ অফ হিট দেন দ্য ষ্টেইনলেছ ষ্টিল মানে নিষ্কলংক টিকাতকৈ তাম অধিক পৰিবাহী হয় 1 নম্বৰ প্ৰশ্নত আছে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা থাৰ্মোমিটাৰ আৰু ক্লিনিকেল থাৰ্মোমিটাৰ মাজত পাৰ্থক্য আৰু সাদৃশ্য লিখা এইটো উত্তৰটো পৰীক্ষাগাৰ আৰু থাৰ্মোমিটাৰৰ মাজত থকা সাদৃশ্য যেটো ক্লিনিকেল তাৰে 1 নম্বৰত আছে দুয়োটাতে তৰল পদাৰ্থ হিচাপে পাৰা ব্যৱহাৰ কৰা হয় 2 নম্বৰত আছে দুয়োটাতে এমুৰত এটাকৈ পাৰা জমা থকা বাল্ব আছে 3 নম্বৰত আছে দুয়োটাতে সেলসিয়াস স্কেলৰ দাগ কটা হয় আৰু 4 নম্বৰত আছে দুয়োটা হল দীঘল ঠিক আৰু কাঁচ নলীৰে গঠিত এবাৰ পাৰ্থক্যটো চোৱা পাৰ্থক্যৰ 1 নম্বৰটো আছে ক্লিনিকেল থাৰ্মোমিটাৰত উষ্ণতা জোখাৰ 35 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াস লৈ সুবিধা আছে কিন্তু ল্যাবৰেটৰী পৰীক্ষাগাৰ অৰ্থাৎ থাৰ্মোমিটাৰত উষ্ণতা জোখৰ পৰিসৰ 10 ডিগ্ৰী সেলসিয়াসৰ পৰা 10 ডিগ্ৰী সেলসিয়াস লৈ আছে 2 নম্বৰ ক্লিনিকেল থাৰ্মোমিটাৰ বাল্বৰ কাষত এটা ব্যাকআপত থাকে যেটো ল্যাবৰেটৰী থাৰ্মোমিটাৰত নাথাকে 2 নম্বৰত আছে তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া এটো তাপৰ পৰিবাহী পদাৰ্থ লো আৰু তাপৰ অপৰিবাহী পদাৰ্থ কাঠ আৰু প্লাষ্টিক তোমালোকৰ 3 নম্বৰত আছে খালি ঠাই পূৰ কৰা এই নম্বৰ আছে কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ ঢেজ দ্বাৰা নিৰ্ণয় কৰা উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয় বি নম্বৰ উতলা পানীৰ উষ্ণতা ঢেজ তাপমাত্ৰা জুখিব নোৱাৰি এইটো ক্লিনিকেল তাপমাত্ৰা জুখিব নোৱাৰি সি নম্বৰ ডিগ্ৰী ঢেজ এককত উষ্ণতা জুখাই এইটো সেলসিয়াস এককত ডি নম্বৰ আছে ঢেজ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনৰ মাধ্যমৰ প্ৰয়োজন এইটো হ'ব বিকিৰণ এখন ই নম্বৰত আছে এখন চেঁচা ষ্টিলৰ চামুচ গৰম গাখীৰৰ পিয়লত ডুবাই ৰখা হৈছে ই ঢেজ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে এইটো হ'ব পৰিবহণ প্ৰক্ৰিয়াৰে
এক নম্বৰত আছে পাতল ৰঙৰ বস্তুতকৈ ঢেৰ ৰঙৰ বস্তু অধিক তাপ শোষণ কৰে, এইটো হ'ব ডাঠ ৰঙৰ। 4 নম্বৰত আছে তলৰ বাক্যবোৰ মিলোৱা। 1 নম্বৰত আছে স্থলবতাহ, যিটো হ'ব ডি নম্বৰ ৰাতি, জলবতাহ বোলে এইটো হ'ব দিনত, চি নম্বৰটো। 3 নম্বৰ গাঢ় ৰঙৰ বস্তু পচন্দ কৰা হয় গ্ৰীষ্মকালত, মানে গৰমৰ দিনত গাঢ় ৰঙৰ পচন্দ কৰা হয়। পাতল ৰঙৰ বস্তু পচন্দ কৰা হ'ব অপশ্যন নম্বৰ ডি শীতকালত। 5 নম্বৰত আছে ডাঠ কাপোৰৰ এখন বস্ত্ৰ পিন্ধাতকৈ পাতল কাপোৰৰ তৰপকৈ চিলোৱা বস্ত্ৰত বেছি গৰম পোৱা যায় কিয়? এনচাৰটো চোৱা, ডাঠ কাপোৰৰ তৰপকৈ চিলোৱা বস্তুৰ তৰপৰ মাজত বায়ুৰ পাতল তৰপ সোমাই পৰা, অৰ্থাৎ এনে কাপোৰৰ ভিতৰত বায়ু বেছি পৰিমাণে থাকে। বায়ুৰ তাপৰ কুপৰিবাহী বায়ুৰ মাজেদি শৰীৰৰ উত্তাপ বাহিৰলৈ ওলাই যাব নোৱাৰে, ফলত শৰীৰ উত্তাপিত হৈ থাকে। তোমালোকৰ 6 নম্বৰ তলৰ চিত্ৰ 3.12 এইটো হৈছে চিত্ৰ। চিত্ৰটো লক্ষ্য কৰা, পৰিবহণ পৰিচালনা আৰু বিকিৰণ প্ৰক্ৰিয়া তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা। এইটো হ'ব তোমালোকৰ পৰিবহণ, তাৰপিছত এইটো হ'ব পৰিবহণ, এইটো পৰিবহণ, আৰু পৰিচালন হ'ল এইটো, তাৰপিছত বিকিৰণ হ'লে যিখিনি ৰঙা ৰঙেৰে জ্বলি আছে মানে জুই, এইটো হ'ব বিকিৰণ। এবাৰ 7 নম্বৰ প্ৰশ্ন, গৰম প্ৰধান ঠাইৰ ঘৰবোৰ বেৰৰ বাহিৰ ফালে বগা ৰং দিয়াটো পৰামৰ্শ দিয়া হয়, ব্যাখ্যা কৰা। এইটো আনচাৰ চোৱা, বগা ৰঙে সূৰ্যৰ পোহৰৰ ৰ'দ তাপ কমকৈ শোষণ কৰে, কাৰণ সূৰ্যৰ পোহৰত থকা 7টা ৰঙে বগা ৰঙৰ বস্তু তাৰ গাৰ পৰা প্ৰতিফলিত কৰে, ফলত বস্তুটো ঠাণ্ডা হৈ থাকে। গৰম প্ৰধান দেশৰ ঘৰৰ বেৰৰ বাহিৰ ফালে বগা ৰং দিলে সূৰ্যৰ পৰা বেৰত আপতিত কমকৈ শোষিত হয় বাবে বেৰখন ঠাণ্ডা থাকে। গতিকে ঘৰৰ ভিতৰলৈ তাপ সঞ্চালনৰ পৰিমাণ কম হয় বাবে ৰুমৰ ভিতৰ গৰম কম। সেয়েহে গ্ৰীষ্ম প্ৰধান ঠাইৰ ঘৰবিলাকৰ বেৰৰ বাহিৰ ফালে বগা ৰং দিয়াৰ পৰামৰ্শ আগবঢ়োৱা হয়। 8 নম্বৰ প্ৰশ্নত আছে 30 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানী 50 ডিগ্ৰী চেলচিয়াছত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল। মিশ্ৰণৰ উষ্ণতা হ'ব এইটো ডি নম্বৰ থকা 30 ডিগ্ৰী চেলচিয়াছ আৰু 50 ডিগ্ৰী চেলচিয়াছৰ মাজত। 9 নম্বৰত আছে মগ এটা 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ পানী 40 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ লোৰ বল এটা ডুবাই দিয়া হ'ল। তাপ এইটো হ'ব অপশ্যন নম্বৰ বি, লোৰ বলৰ পৰা পানীৰ সঞ্চালিত নহয় বা পানীৰ পৰা লোৰ বললৈ সঞ্চালিত নহয়। 2 নম্বৰত আছে 10 নম্বৰত আছে আইচক্ৰীমে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে, চামুচখনৰ আনটো মূৰ, এইটো হ'ব অপশ্যন নম্বৰ ডি, চেঁচা নহয়। তাৰপিছত 11 নম্বৰ, নিষ্কলংক তীখাৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয়, ইয়াৰ কাৰণ হৈছে অপশ্যন নম্বৰ চি, নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী। আজিৰ ভিডিঅ' এইখিনিলৈকে, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।